এইটো জেগাত মেচিন আছিল এনেকৈ ওলমি তাৰমানে ৰচাটো এনেকৈ পাক খাই হেৰিটো তাত আছিল বেলুনটো এই তাত এই নাৰিকল গছৰ পাতত বেলুনটো অঁ তাত আছিলে এই তামোলবিলাক উঠাবৰ কাৰণে আহোঁতে তাৰমানে বস্তুটো ওপৰত চালোঁ নাৰিকল গছত দেখিছোঁ মস্ত এটা কাপোৰৰ নিচিনা দেখিলোঁ মই ভাবিলোঁ শালিকা বা মানে হেৰি কি কয় কাউৰীয়ে বা বাঁহ পাতিবৰ কাৰণে লৈ যাইছোঁ বুলি ভাবিলোঁ তাৰপিছত মোৰ ল'ৰাটো ক'লোঁ ল'ৰাটোৱে ক'লে এইটো কাউৰীয়েতো ইমান ডাঙৰ বস্তু ল'ব নোৱাৰে কাপোৰ ইমান ডাঙৰ কাউৰীয়ে গতিকে এইটো নিশ্চয় কিবা এটা হ'ব মানে আমাৰ নেমু গছৰ তলত আকৌ মেচিন এটা টিপটাপ এটা জ্বলি আছে এইটো বস্তুটো কি তাৰপিছত কি কৰা যাব অচিক ফোন কৰি অঁ এতিয়া পুলিচে নিলে মই ভাবিছিলোঁ নাই এই মেচিনটো পিছতে দেখিছোঁ মই ভাবিছোঁ এইটো কি হ'ল কেনেকৈ আহিল ইয়াত ভয় মোক লগা নাই কিন্তু আচৰিত এটা হ'লোঁ উৰাজাহাজ আজি 4-5 দিন বতৰ বেয়াৰ কাৰণে এইফালেতো উৰাজাহাজ হেলিকপ্টাৰ চলি থাকে এইটো লাইনত উৰাজাহাজো উৰা নাই এইটো কেনেকৈ পৰিল কি হ'ল মোৰ সেইটো এটা আচৰিত এটা ভাৱ হৈ আছিলে মনত DSP নেকি তেখেত DSP এইটো কাটিলে কাটি পেলাই মেচিনটো হাতত ল'লে তাৰপিছত এই ডাং আছিলে ডাঙত কাচি কৰি পেলাই তেওঁলোকে আকৌ এইটো গিৰালে বেলুন ন বেলুন এতিয়া আপোনালোকেও দেখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত